শুভ সন্ধিয়া প্ৰত্যেকৰ দ্বাৰা আয়োজিত আজিৰ নাট্যানুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকললৈ আমাৰ বিনম্ৰ অনুৰোধ, নাটক চলি থকাৰ সময়ত আপোনালোকে যেন আপোনালোকৰ মোবাইল ফোনসমূহ চাইলেণ্ট মোডত ৰাখে। ফ্লাছ ব্যৱহাৰ কৰি মোবাইল ফোনেৰে যেন ফটো নুতলে। Will be arriving 8 hours late than scheduled.
ঘণ্টা পলম মানে পুৱতিনিশা 3 বজাতহে পাব। হে প্ৰভু, সৰ্বনাশ সৰ্বনাশ! কি হ'ল ডাঙৰীয়া? মই লগতে কিবা ঘটিল নেকি? নাই নাই, জমিব মই গংগুইন দেই। তুমি? মই ময়ূব। হয় হয়, 42-24 নম্বৰ এক্সপ্ৰেছখনে নহয় জানো? হয়। জমিব এই উৎসৱৰ বতৰত চলা স্পেচিয়েল ট্ৰেইনবোৰ লেট হয়, কিন্তু 8 ঘণ্টা পলম হ'ব লাগেনে বাৰু? জমিব গোটেই ৰাতিটো পৰি আছে, আমি ইয়াত অলপ শুই ল'ব লাগিব, বুজিছা? বন্ধু হেৰা বন্ধু, কি হ'ল? ভয় খাইছ নেকি? নাই নাই, মইও কি ভয় খাম? তেনেহ'লে সেইকেইটা চোৰ, বুজিছা? জবিও বস্তুবোৰ আমি ভালদৰে খাব লাগিব, নহ'লে নিদ্ৰাদিনে সাৱটি ধৰাৰ লগে লগে সিহঁতে আমাক অৰিহণ কৰিব। বন্ধু, মই বিচনা পাৰি লওঁ দেই, পুৱতিনিশা সাৰ পাব লাগিব। হয় হয় হয়, নহ'লে 42-24 আমাক এৰি থৈ যাব। বন্ধু জবিও, তুমি এইডালেৰে বেগখন ভালকৈ বান্ধি নিদ্ৰাদেৱীক আমন্ত্ৰণ জনাই শুই যোৱা। বঢ়িয়া। শুভৰাত্ৰি বন্ধু। শুভৰাত্ৰি শুভৰাত্ৰি। ইমান ধুনীয়া মতা, কি নাই বুলি ক'ব হৈছে? কিবা এটা দে। ভালদৰে খুজিব নোৱাৰো নেকি? আৰু য'ত ত'ত চুই পেলাই কিয় খুজিছ? ভালদৰে খুজিলে দিব পাৰি, এনেকৈ অভদ্ৰামি কৰিলে আৰু নিদিওঁ। আইঅ' ঘড়ী পিন্ধিছ, ইমান ধুনীয়া চেইন পিন্ধিছ। তই পুচি পুচি মৰিব, বিহাত দিওঁ তহঁতক। মোবাইল ফোন টানিব, এই বাপেৰক চিনি পোৱা নাই। দিনক দিনে ইহঁতৰ অভদ্ৰামিবোৰ বাঢ়ি দেখিছেনে? ল'ৰা সৰু বুলি কি আমাৰ মান সন্মান নাই? আৰু য'ত ত'ত চুই দিলে আমাৰ কি সন্মান হানি নহয় নেকি? আমাৰ আৰু কি সন্মান? মানে আমাৰতো সন্মানৰ কোনো ভেলুৱেই নাই। জবি হওক, ছোৱালী হ'লে কিন্তু ৰেপ কেছত পেলাই দিলে হয়। হেৰা বন্ধু, এয়াই হ'ল আমাৰ সামাজিক বলৎকাৰ, বুজিছা? নহয় হে বন্ধু, সিহঁতে ভালদৰে খুজিব নোৱাৰে নেকি? আৰু খুজি কিয় খায়? হাত ভৰি চকু কাণ টকাৰ পিছত সিহঁতে খুজি খাব লাগে নেকি? আৰু তুমি দেখিছানে, খুচৰা দিলে নলয়, মোবাইল ঘড়ী চেইন এইবোৰ লাগে। 3 নম্বৰ নামত ডকাইত সিহঁত চিকা নলয়, ডকাইত কৰে। বন্ধু জবি চুবৰ 3 বজাত উঠি আমি ট্ৰেইন ধৰিব লাগিব, গতিকে এতিয়া শুই দিয়া বন্ধু, শুই দিয়া, কোনো কথা নাই, শুই দিয়া। আমাৰ কিন্তু খং উঠি আছে দেই। যাওক আপোনালোক। আৰে দুষ্ট আদমি আছেতো। হে বাবু, কিবা এটা দে, ভগৱানে মংগলহে কৰিব তহঁতক। কি দিব লাগে? কি দিব লাগে? ঘড়ী, মোবাইল, চেইন। আঁতৰত যাওক, আঁতৰত যাওক। বাবু, খং কিয় কৰিছ? তোক কিবা আমি জোৰকে খুজিছো নেকি? যি মনৰ পৰা দিব ইচ্ছা আছে তাকে দিলেই হ'ল ন। ইমান চুৰি কৰি খুজিছিল যেতিয়া কিবা এটা দি দিয়াহে। জবি হও মোৰ লগত খুচুৰা নাই মানে। ভাল হ'ব যাতো, ভগৱানে মংগল কৰিব। ইমান
দিছে কিন্তু দেই ইমান কা সিক্কা প্ৰত্যেকৰ আজিৰ নিবেদন নাটখনিৰ ৰচনা আৰু পৰিচালনা জয়ন্ত কুমাৰ বৈশ্বৰ নাটখনিত সন্নিৱিষ্ট প্ৰতিটো চৰিত্ৰই কাল্পনিক বাস্তৱ জীৱনৰ লগত ইয়াৰ কোনো চৰিত্ৰৰ সম্পৰ্ক নাই বাৰ বন্ধু জবি হোক এতিয়া আমি শুই দিব লাগে বেলেগ কথা ৰাতিপুৱা উঠিব লাগিব নহয় হয় হয় শুই বন্ধু পৰেশান होने के लिए कुछ नहीं any problem any laughter any death just knock me হ'ব শুই হ'ব বন্ধু মই তোৰ ঠাইতে এলাৰ্ম দি থৈছো দেই ভাল শুই দিয়া বন্ধু সোনকালে শুই দিয়া তুমি শুই দিয়া জবি হোক ভয় কৰিব নালাগে মই শুম যদিও মোৰ টোপনি নাহে শ্ৰীপ কঁকালখনে শুনা শুভৰাত্ৰি বন্ধু শুভৰাত্ৰি তেওঁ কেৱল শুবহে টোপনি নাহে চিপ কঁকালখনহে শুনাব এইহে মেঘৰ গাজনিত শুবা আৰু আজি ভালদৰে জবি হোক শুভৰাত্ৰি বন্ধু শুভৰাত্ৰি গতক ৰেলৱেলৈ আপোনালোকক স্বাগতম যাত্ৰীসকল মন কৰিব ট্ৰেইন নম্বৰ 0424 ফেষ্টিভ স্পেচিয়েল ছুপাৰফাষ্ট এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত ৰৈ আছে গতক ৰেলৱেলৈ আপোনালোকক স্বাগতম যাত্ৰীসকল মন কৰিব ট্ৰেইন নম্বৰ 0424 ফেষ্টিভ স্পেচিয়েল ছুপাৰফাষ্ট এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত ৰৈ আছে 1 মিনিট মানে ৰ'ব আহা বন্ধু সৰু ষ্টেচন 1 মিনিট মানে ৰ'ব উঠা বন্ধু জবি ও যিকোনো এটা দামত উঠি দিয়া বন্ধু এৰি থৈ যাব আহা Você está
কৰ এই লাজ নালাগে তহঁতৰ ইহঁতে বদনাম কৰি দিছে আমাক কি বদনাম কৰিলো আমি ঐ মিছা মিছি যি টি নকবি দেই কি মিছা কলো ঐ মই নিজ চকুৰে দেখিছো তই সেই মানুহজনক চুমা খাইছ য'তে ত'তে হাত দিছ সিহঁতে ৰেপ কৰিছে আৰু আমাক চবকে পিটিছে আমি তাকো ৰেপ কৰা নাই ইয়াকো নিজে কাৰণে টাউনত বৰফে কৰিছিলো তই তাৰ মানে তাক বগৰাই ধৰি চুমা খাই ঘড়ী মোবাইল চশমা কাঢ়ি তাক মৰম কৰিছিলি ঐ কোন সেইদিনা এনেকৈ মৰম কৰে আমি কৰো আমি এনেকৈয়ে মৰম কৰো তহঁতৰ কি হবে হা ইহঁতে বেছি কথা কৈছে এখন দেখিছ হা দেখিছ কিছুটা এইটো কৰে কিছুটা সেইটো কৰে এইবোৰ বেছি জ্ঞান দি নাথাকিবি এখন যেতিয়া ভৰাই দিম তেতিয়া গম পাবি তই এইটো কাজিয়া নকৰিবি এনেকৈ কাজিয়া কৰি একো লাভ নাই ইহঁতে আমাৰ কথা নুশুনে আমাৰ ঘৰনাত কথাটো আলোচনা কৰি ইহঁতক ভালকৈ এহেঁতা দিব লাগিব ৰচোন সিহঁত হিজিৰা নহয় নহয় ফেকচন ধৰি ট্ৰেইনত ডকাইতি কৰে বল আমি আমাৰ ঘৰনাত কথাটো ভালকৈ আলোচনা কৰিম বল চাই লওঁ তহঁতক উপযুক্ত প্ৰমাণ পালে তহঁতৰ মুখাবিলাক খুলি দিম বল বল চাই লওঁচোন মুখা খুলিব আহিছে মুখা খুলিব আহিছে ৰাতিপুৱা ইমান উঠাটো খাই আহিছ যে ডাঙৰ ঘটনা এটা হ'ল গুৰুমা ডাঙৰ ঘটনা হে প্ৰভু কি হ'ল চাওঁ ইফালে আছো ইয়াতে কি হ'ল ভৰিখনত তোৰ আমাক বৰ বেয়াকৈ মাৰিলে মা মাৰিলে কোনে মাৰিলে আৰু তহঁতে ৰাতিপুৱা কাৰ লগত কাজিয়া কৰিবলৈ গৈছিলে হা কি হ'ল ভালকৈ নকওঁ কিয় নহয় গুৰুমা আমি 42-24 নম্বৰত গৈছিলো আৰু তাৰপিছত চলন্ত ট্ৰেইনৰ পৰা গতিয়াই দিছে গুৰুমা আমি তাক বচাবহে গৈছিলো কিন্তু কিছুমানে যে কয় সঁচা আচলতে মানুহক সহায় কৰিবই নাপায় উপকাৰী অজগৰে খায় কিন্তু তাক আমি খুদাই নানো সি য'তেই নাথাকক কিয় যি ষ্টেচনতে নাথাকক কিয় তাক বিচাৰি উলিয়াই শিক্ষা দিমেই ক'ত পাবি তাক পাম সি আমাক ট্ৰেইনৰ পৰা গতিয়াইছে নহয় তাকো ধৰি ট্ৰেইনৰ পৰা গতিয়াম হয় হয় সি আকৌ ট্ৰেইনত উঠি ঘূৰি আহিব আহি ষ্টেচনত তোক বিচাৰিব চামেলি ক'ত আছ আৰু তাৰপিছত আমাৰ মাজত কোনোবাই খবৰ দি তোক তাৰ কাষলৈ মাতি লৈ যাব তই ট্ৰেইনখন চলিব দি তাক দুৱাৰ মুখত থিয় হৈ থাকিব দি তাক গতিয়াই দিবি ধেমালি কৰিব আহে ধেমালি তইহে কৰিছ তাই কৰা নাই নহয় সি আমাক ট্ৰেইনৰ পৰা গতিয়াই দি বহুত বেয়া কাম কৰিছে আৰু ইয়াৰ যদি উচিত প্ৰত্যুত্তৰ নিদিওঁ তেনেহ'লে এই ঘটনা আমাৰ প্ৰত্যেকৰে জীৱনৰ লগত ঘটিয়েই থাকিব প্ৰত্যুত্তৰ দিবলৈ তাক
লাগিব লগ পাম লাগিলে ট্ৰেইন ৰখাই দিম মুঠতে 42-44 সেই মানুহজনক মোক লাগে আৰু গুৰুমা সেই হিজৰাকেইটাকো শিক্ষা এটা দিব লাগিব সিহঁতে মানুহজনক অত্যাচাৰ কৰিছে আৰু আমি শাস্তি ভুগিবলগীয়া হৈছে ইমান উত্তেজিত নহবি মই বুজিছো এইটো আমাৰ জীৱনলৈ মৃত্যুৰ ভাবুকি অহা কথা নাই কিন্তু সেই এজন মানুহৰ বাবে আমি ট্ৰেইন ৰখাই হুলস্থুল কৰিলে জানো ভাল কথা হ'ব গুৰুমা তাই যেন একেবাৰে ৰেল মন্ত্ৰীহে তাই ট্ৰেইন ৰখাব গ'লে ৰখাই দিব ঐ এইবাৰ এই লগত গ'লে আমাৰ পিঠি বহল হ'ব ঐ মা মই নেযাওঁ দেই ট্ৰেইন চেইন ৰখাব ঐ বিভীষণ তই নাযাও নাই আমি যাম আৰু পাছত যদি তোৰ লগত কিবা হয় নহয় আমাক কিন্তু ক'বলৈ নাহিবি এই যা যা নেলাগে যা তহঁতে অলপ মনে মনে থাকিবিলে নহয় গুৰুমা তাই একদম চুপ তহঁতে যদি নিজৰ মাজতে এনেকৈ কাজিয়া কৰি থাক তেনেহ'লে আমি কেনেকৈ কি কৰিম হা শুন আমি যি কৰিম সকলোৱে একেলগে কৰিম কিন্তু গুৰুমা সিহঁত হিজিৰা নহয় ফেঞ্চত ধৰি কেৱল ট্ৰেইনত লুটপাত কৰে আৰু আমাৰ কোনো চিনাকি ঘৰানাৰ সদস্যও নহয় যত পুতৰহে সিহঁত কেইটা গুৰুমা কথাটো কিন্তু হয় কাজিয়া লাগি থাকোতে যে এজনীৰ চুলি খুলি পৰা মই নিজেই দেখিছিলো হয় নেকি গুৰুমা যত পুতৰ খাই যোনেই নহয় এই ঘটনাটোৰ পৰা আমাৰ জীৱনলৈ মৃত্যুৰ ভাবুকি আহিছে গতিকে ইয়াৰ ন্যায় আমি পাবই লাগিব আৰু আগন্তুক দিনত যাতে এনে কোনো ঘটনা কিন্নৰৰ লগত নহতে তাৰ বাবে আমি মাত মাতিবই লাগিব গুৰুমা আমি মাত মাতিবই লাগিব আমি ট্ৰেইন অৱৰোধ কৰিম সকলোৱে গম পাওঁ যে বিনা দুখত আমাক শাস্তি দিলে আমিও পৰিৱেশ ভয়াৱহ কৰি তুলিব পাৰোঁ হয় ৰেশ্মা আমি প্ৰতিবাদ কৰিম কিন্তু পৰিৱেশ ভয়াৱহ কৰিলে সকলোৱে কষ্ট পাব এজন মানুহে আমাৰ লগত মাৰপিট কৰিছে তাৰ বাবে সকলোকে কষ্ট দিয়াটো বেয়া কথা হ'ব একো বেয়া কথা নহয় গুৰুমা আমি মানুহজনক বচাবহে গৈছিলো কিন্তু মানুহজনে আগ গুৰ একো নুবুজি য'তে মতে মাৰপিট কৰি আমাক এই চলন্তৰ ট্ৰেইনৰ পৰা গঠিয়াই দি হত্যাৰ চেষ্টা কৰিলে সেইটো কি বেয়া কথা নহয় আৰু গুৰুমা আজি যদি ট্ৰেইনৰ চকাৰ তলত পৰি গোটেই কেইজনে মৰি থাকিলে হয় আমাক চাবলৈ কোনোবা আহিলে হয়নে তাকেইতো কৈছো আমাক বিচাৰ লাগিবই কিন্তু ট্ৰেইন অৱৰোধ কৰিলে সকলোৱে কষ্ট পাব ভয়াৱহ পৰিৱেশ কৰিলে জানো আমাক কোনোবাই ন্যায় দিব সকলোৰে আমাৰ ওপৰত খংহে উঠিব তেনেহ'লে এতিয়া আমি কি কৰিম আমি ন্যায় দুৱাৰলৈ যাম ন্যায় দুৱাৰলৈ নাই গুৰুমা তালৈ আমি নাযাওঁ আগতেও কিবা কামত যাওঁতে সিহঁতে আমাক অপদস্থ কৰিছে সিহঁতৰ আমাক সহায় কৰাৰ মানসিকতা নায়েই আমি ন্যায় দুৱাৰলৈ নাযাওঁ গুৰুমা আমি নিজৰ দাবী নিজে কৰিম ন্যায় বিচাৰিম তহঁতে কথাবোৰ বুজিবলৈ চেষ্টাই কৰা নাই তহঁতে কেৱল ট্ৰেইন অৱৰোধ কৰিম হুলস্থুল কৰিম সেইবোৰহে জানো আগতে একো নাপাওঁ বুলি ভবাতকৈ এবাৰ আমাৰ দাবীৰ বিষয়ে তেওঁলোকক জনাবতো পাৰো আৰু মনে মনে বহি থকাই ভাল বুলি তহঁতে কি ক'ব বিচাৰিছা হা মই তহঁতক মনে মনে বহি থাকিবলৈ কোৱা নাই মাত্ৰ উপযুক্ত মাধ্যম এটাৰ মাজেৰে প্ৰতিবাদ কৰাৰ কথাহে কৈছো মৌন হৈ নাথাকিবি মৌন হৈ নাথাকিবও মোৰ সহোদৰ সকল নিশ্চয় হৈ থাকিলে সমাজে কেতিয়াও নুশুনে অধিকাৰ কাকো দান কৰা বস্তু নহয় বল বল আমি ন্যায় দুৱাৰলৈ যাম এবাৰ টুকুৰিয়ে চাওঁ নাপালে ন্যায় পথত নামি কিন্তু আগতে এবাৰ চেষ্টা কৰি চাওঁ এই দেশ গণতন্ত্ৰ আইনৰ সংবিধানৰ প্ৰথম খোজত ন্যায় দাতা ঘটনা
কম অভিযোগ জনাম কাক শাস্তি দিব লাগে সেয়াও কৰম সেয়া সেয়া আপোনালোকৰ দুৱাৰ গলিত মই এগৰাকী কিন্নৰ আমি কিন্নৰ আমি কিন্নৰ কিন্তু আমি পৃথক নহয় আমাৰো আছে অধিকাৰ আমাৰো আছে অধিকাৰ তেনেহ'লে আমি কিয় হৈ থাকিম ইমান এই দেশ আমাৰ দেশ এই দেশৰ সংবিধান আমাৰ সংবিধান আইন আমাৰ ৰক্ষা কবচ ন্যায় দলি কেৱল আমাৰ নহয় আমাৰো আছে তাত স্থান আমাৰো আছে তাত স্থান চেইনডাল কিন্তু মোটা আছে 20 গ্ৰাম মান হ'ব চাগে তাৰ হাতত দামী ঘড়ী এটাও আছে মই ঘড়ীটোৰ মাথা মাৰিবলৈ লওঁতে আহিল নহয় পাছৰ পৰা ইহঁত আজি নহয় সদায় আহি আমাৰ মাছত সোমায় আমাক বোলে সিহঁতে শিক্ষা দিয়ে আমাৰ কাৰণেহে বোলে সিহঁতে মাৰ খায় ঐ সিহঁতক আমাৰ ঠাণ্ডাৰ মাজত কোনে সোমাব দিছিল হা ঐ শিল্পা আজি কিন্তু কাজিয়াটো চুলি খুলি গৈছে কোনোবা দিনা ধৰা পৰিলে পাব্লিক ধুলাই খাবি পাব্লিক ধুলাই খাব নহয় খালে চুলি ওলাই যোৱা দেখা পাইহে তাক ধুলাই দিলে হয় বস্তুবোৰ ভালদৰে ফিটিং কৰিব নোৱাৰো ফিটিং কৰিয়ে লৈছিলো কোনে জানে কেনেকৈ যে কাজিয়া হ'ব ঐ তই ঠাণ্ডাত নতুন যে সেইকাৰণে নাজানো ঐ শুন আমি গৈ ট্ৰেইনত ভৰি দিয়া মানে কাজিয়া হোৱাটো স্বাভাৱিক আমি গৈ মানুহৰ পৰা দেখা দেখি গৈ ডকাইতি কৰোঁ আৰু সিহঁতে কি আমাক এনে এৰি দিব ঐ ঠাণ্ডাত নামিছ যেতিয়া কাজিয়া কৰিবলৈ এনি টাইম প্ৰস্তুত থাকিব লাগিব বহুত সময়ত আমাৰ লাভ ভাল থাকে যে আমি বস্তু কাঢ়ি ল'লেও মানুহে কিন্নৰ বুলি ভাবি আমাৰ লগত লাগি নাথাকে হাই কাজিয়াও নকৰে বহুতে আকৌ কিন্নৰ বুলি ভয়ো কৰে আৰু অভিনয় ভাল হ'লেতো আমাক শ্ৰদ্ধাও কৰে কিন্তু আমাৰ বেছিভাগ কাজিয়া ৰাতিয়ে হয় কাৰণ দিনত আমি ডকাইতি কৰিব নোৱাৰো দিনত কেৱল পইচা খুজো আসল ধান্দা আমাৰ ৰাতিহে আজি দেখিছ কিমান কালেকশ্যন হ'ল লাষ্টত সেইকেইটা মাজত নাহিলেতো ভাল কালেকশ্যন হ'ল হয় একো নাই আচলতে আমি সিহঁতৰ মাজে মাজে সোমাই গৈ আমাৰ কাম চলাই থাকিম তহঁতে মাত্ৰ সাজি কাচি ভালদৰে অভিনয় কৰিবি পইচা পইচা নিজে নিজেই আহি যাব এটা কথা মনত ৰাখিবি কোনেও যাতে আমাক ল'ৰা বুলি ধৰিব নোৱাৰে
মাংস নাখাওঁ পুৱাহে ৰাজাত দৰে মাংস খাওঁ দিপ্ৰে প্ৰজাত দৰে মাছেদি খাওঁ আৰু গধূলা ডিমাই দি নাওমান কিবাকে খাই পুৱাকলৈকে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰোঁ জানা গাধা এই জানা যদি মোক দৰে খোৱা কৰ কম দিনতে পালোৱান হৈ যাবি এই যা এটা বাজাৰত যা বাজাৰৰ মাছ লৈ আহ দিপ্ৰা বঢ়িয়াকে খাব লাগিব যা 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 গাধা পইচা খুজিবলৈ অহা নাই ছাৰ আমি ন্যায় বিচাৰি আহিছো ৰেশমা চুপকী চামেলিহঁত আজি পুৱতি নিশা 42-24 নম্বৰ ট্ৰেইনখনত এগৰাকী যাত্ৰীয়ে বৰ বেয়াকৈ মাৰপিট কৰিছে এই বিষয়ে আমাৰ এটা গোচৰ লওক আৰু আমাক ন্যায় দিয়ক ছাৰ আৰু সেই ল'ৰাজনক ধৰি আনি শাস্তি দিয়ক তন্ত্ৰক মই মাৰপিট কৰিছে চলি থকা ৰেলৰ পৰাই তন্ত্ৰক গলকা মাৰিছে কেছ দিবা আহিছা তন্ত্ৰক ন্যায় লাগে এই 42-24 গাড়ীখন যাই যাই কিমান দূৰ পাইছি মই খবৰ কৰি S7 ৰাপাৰ পাই সেই মানুহটোক ধৰি আনি জেলত ভৰাই থব লাগে হয় না হয় ছাৰ হয় তাক জেলত ভৰাই থওক সি আমাৰ জীৱনৰ লগত খেলা খেলিছে আমাক হত্যাৰ চেষ্টা কৰিছে ছাৰ আমাৰ কি বেলেগ কাম নাই তন্ত্ৰৰ কেছ লৈ আমি এটা মানুহ বিচাৰি ফুৰিম এই ৰচোন তন্ত্ৰে কেছ দিবা এবাৰ সাহস ক'ত পালি তন্ত্ৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ কেছ এটা পৰি আছে এই শিকলা কেছ যদি খুলিব লাগে তহঁত এটাও বাহিৰত থাকিব নোৱাৰিবি চব ভিতৰত থাকিব লাগিব তাতেই খুজিব পাৰিবি এ বাবা এ সোনা দে 10 টকা দে এই ৰচোন তন্ত্ৰে যে এনেকে খুজি ফুৰা তন্ত্ৰৰ লাজ নালাগে এনে একোটা মকমৈকে চেহেৰা লৈ আছা এই কাম কৰি খাব নোৱাৰা ভিক্ষা খুজি খা ফ্ৰী পইচা লাগে তো ছাৰ আমাক ফ্ৰী পইচা নালাগে হয় আমি খুজি লওঁ কিন্তু আজিলৈকে কাৰো লগত আমি একো অভদ্ৰামি কৰা নাই মানুহে নিজ ইচ্ছাৰে যি দিয়ে তাকে লওঁ আৰু আশীৰ্বাদ কৰোঁ আমিও কাম কৰিব খোজো কিন্তু সমাজৰ একাংশ মানুহে আমাক কাম কৰিবলৈ নিদিয়ে আমাৰো আত্মসন্মান আছে এই কাম কৰাৰ ইচ্ছা থাকিলেহে এই জগতখনত কিমান কাম কৰি আছে কয় নহয় বোলে বিশ্ৰীলি মানুহ ভগৱানকো পায় তন্ত্ৰেহে কাম এটা বিশ্ৰী নাপা কোনো কাম নেদে এই ইগলা মোৰ আগত গান গাবা লাগি চব মিছা কথা তন্ত্ৰ মিছা কথা নহয় ছাৰ এই একে থাপাৰ মাৰি দিলে পইচা আহে নহয় সেইকাৰণে কাম কৰিবা নোখোজা এনে একোটা মকমৈকা চেহেৰা লৈ আছা এই ৰেলৰ জগতখনৰ পৰাই বাহিৰকলৈকে ওলাই আহিছা কাম কৰি খা আত্মসন্মানৰ কথা কৈছা নহয় তেতিয়াহে আচল সন্মান আমাক কোনেও কাম নিদিয়ে ছাৰ আৰু এটা কথাই কৈ আছে তেনেহ'লে আপুনি আমাক এটা কাম দিয়কচোন পাগলা আহিছা নেকি পাগলা আহিছা এই তন্ত্ৰৰ কাৰণে মই দেখি কাম লৈ বহি আছো এই মাথাৰ কিবা বিকৃতি ঘটছে নেকি নাই কথা ছাৰ বিকৃতি নাই কথা আপুনি যে ক'লে তহঁতৰ বাবে ইয়াত কাম লৈ ৰৈ আছো নেকি বুলি এনেকৈ আমাক সকলোৱে কয় আমি বাহিৰত খোজকাঢ়ি গ'লে মানুহে আমাক জোকায় আমি ক'ৰবাত ইণ্টাৰভিউ এটা দিব যাব নোৱাৰো ক'ৰবাত কাম এটা বিচাৰি গ'লে মানুহে আমাক বেয়া চকুৰে চায় আমাক কোনেও কাম নিদিয়ে ছাৰ সেইকাৰণে তহঁতে ৰেলত ডাকাইতি কৰা আমি ডকাইতি নকৰোঁ ডাকাইতি নকৰা এই ডাকাইতিৰ কথা বাদেই দিলো এই ৰেলত কিমান ডেকা চলিক তহঁতে ধৰ্ষণ কৰিছা অত্যাচাৰ কৰিছা এই ৰেলৰ কথাও বাদেই দিলো আজিকালি তন্ত্ৰৰ উৎপাতত এই বাছ গিলেতো মানুহ যাব নোৱাৰা হৈছে আমি সেইবোৰ কাম নকৰোঁ ছাৰ এইটো আমাৰ বাবেও এটা ডাঙৰ সমস্যা হৈছে দাড়ি মুচ কাটি শাৰী পিন্ধি বহুতো বাহিৰা ল'ৰাই তেনেকুৱা কাম কৰি আছে ছাৰ সেই বিষয়ে আমাৰ এটা কেছ লওক আমাক ন্যায় দিয়ক ছাৰ আমাৰ জীৱনলৈ জীৱিকা আৰু মৃত্যুৰ ভাবুকি আহি পৰিছিল আমাক সহায় কৰক ছাৰ আমাক ন্যায় দিয়ক কি ন্যায় লাগে কৰি আছে তাৰ পাই মই তন্ত্ৰক একো ন্যায় দিব নোৱাৰো তন্ত্ৰৰ কেছ ল'ব নোৱাৰো এতিয়া যাই পাই মোৰ মাথা চাথা গৰম নকৰবি যা যা যা
পাইছিলোৱে নহয় সিহঁতে আমাক একো বিচাৰ কৰি নিদিয়ে মোৰ কথা কোনেও নুশুনে কেৱল ন্যায় দুৱাৰলৈ যাওঁ আইন সকলোৰে কাৰণে সমান কি পালে এতিয়া কি পালে এতিয়া সিহঁতে একোডাল নকৰে বুলি জানিয়ে ইয়ালৈ আহিব বিচৰা নাছিলো নুশুনে আমাৰ কথা কোনেও নুশুনে আজি মাৰধৰ কৰিছে কোনোবা দিনা কোনোবাই আমাক একেবাৰে মাৰি পেলালেও একো গা নলয় এই ভদ্ৰ লোকবোৰক আচলতে ন্যায় দাদাই মিছা কথা কোৱা নাই গুৰুমা এই ককৌথনাবোৰ শুনিলে কেতিয়াবা নিজকে শেষ কৰি দিবলৈ মন যায় তই নিজকে কিয় শেষ কৰিবি কিয় শেষ কৰিবি তেনেহলে কি কৰিম গুৰুমা ক'ত আমাৰ স্থান কোন আমি আমাক যে এনেকৈ লেইলেই চেই কৰে কোন আমি আমি এনেকৈ হাত সাৱটি থাকিলে নহব মই বহুত আশা লৈ তহঁতক ইয়ালৈ লৈ আহিছিলো কিন্তু মই ভবাই নাছিলো যে ইয়াৰ দৰে কিছুমান মানুহৰূপী শিয়াল ইয়াত আছে সমস্যাৰ কথা ক'লে সি আমাৰ ভগিবাক লৈ আহে আমাৰ জীৱিকাক লৈ আহে তই ঠিকেই কৈছিলি মই তহঁতক ইয়ালৈ লৈ অহাটো মোৰ ভুল সিদ্ধান্ত আছিল মোৰ শুধৰণি মই নিজেই কৰিম আমি যুঁজিব লাগিব আমি নিজৰ দাবী নিজেই ৰাখি নিজৰ ন্যায় নিজেই কাঢ়ি ল'ব লাগিব আমি প্ৰতিবাদ কৰিম গুৰুমা আমি প্ৰতিবাদ কৰিম এখনো ট্ৰেইন ইয়াৰ পৰা চলিব নিদিওঁ তেতিয়া চাম আমাক কোনে বাধা দিব পাৰে আমাক কটিয়াই মাৰিব খোজাজনক শাস্তি দিবই লাগিব আমাৰ কাম কৰা ইচ্ছা নাই বুলি ইটিকিং কৰে লগতে আমি সংস্থাপনৰ দাবী কৰিম সংস্থাপনৰ দাবী আমাক সংস্থাপন লাগিবই আমাক সংস্থাপন লাগিবই কালি হৈ যোৱা ঘটনাটোৰ দ্বাৰা আমাক হত্যাৰ চেষ্টা কৰা হৈছে এয়া আমাৰ জীৱনলৈ এক ভয়াৱহ সংকেত গতিকে আমাক ন্যায় লাগিবই আৰু এনে ঘটনা সংঘটিত কৰা মানুহজনক কঠোৰ শাস্তি দিব লাগিব
আৰু আমাক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। আমি ট্ৰেইনত খুজিব গ'লে মানুহবিলাকে হাঁহে আৰু ক'ৰবাত কাম বিচাৰি গ'লে আমাক লাজ দিয়ে। আজি যদি চৰকাৰে আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি দবাই পইচা খুজিব যাব নালাগে ন? হয়, কিন্তু আপোনালোকৰ লগত থকা সেইদিনৰ ঘটনাটোৰ বাবে বহুতো যাত্ৰীয়ে আপোনালোকক দোষাৰোপ কৰি বহুতো যাত্ৰীয়ে ক'ব বিচাৰিছে যে আপোনালোকে হেনো ৰাতি হ'লে ডকাইতি কৰে, মানুহক অত্যাচাৰ কৰে আৰু তেওঁলোকৰ গুপ্তমত হাত দিয়ে। বহুতো পুৰুষ যাত্ৰী তোমাক এতিয়া পৰ্যন্ত অভিযোগ আপোনালোকৰ ওপৰত আছে। পুৰুষ যাত্ৰীসকলে আপোনালোকৰ বাবে যাত্ৰাত বহুতো অসুবিধাৰ সন্মুখীন হয়। আপোনালোকে এনেকুৱা কাম নকৰে। নাই, আমিতো তেনেকুৱা কাম কেতিয়াও নকৰোঁ। আৰু আমি ৰাতি হ'লে ট্ৰেইনত পইচা খুজিব খুব কমেও যাওঁ আৰু গ'লেও কেতিয়াও তেনেকুৱা কাম নকৰোঁ। আৰু আপোনালোকে যিটো অভিযোগ দিছে সেই কথাষাৰ আমাৰ কাণতো পৰিছে। কিন্তু আমাৰ সন্দেহ হৈছে আমাৰ মাজত এচাম ভুৱা কিন্নৰ ঘূৰি আছে। তেওঁলোকেহে তেনেকুৱা কুকৰ্মবোৰ সংঘটিত কৰে। আমাৰ দৰে যিসকল প্ৰকৃত হিজিৰা আছে তেওঁলোকে কেতিয়াও এনেকুৱা কাম নকৰে। আৰু আমি সদায় মানুহৰ কল্যাণৰ হকে প্ৰাৰ্থনা কৰি আহিছোঁ। হয়, দৰ্শকসকল, এফালে ৰেলৰ যাত্ৰী আৰু আনফালে কিন্নয়। ইয়াৰ বিভিন্ন দাবী আৰু অভিযোগ উত্থাপন হোৱা দেখা গৈছে। এনেকৈ ৰেলবোৰ অৱৰোধ কৰি থোৱাৰ ফলত যাত্ৰীসকল বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। দৰ্শকসকল, এয়া চাওক, পুলিচ প্ৰশাসনৰ এটা বৃহৎ দল ইয়াত উপস্থিত হোৱা দেখা গৈছে। দৰ্শকসকল, হয়। ট্ৰেইনবোৰ বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ এটা পইচাও ইনকাম নাই। ইফালে সোণৰ মাফিয়াই ফোন কৰিছে, খৰি মোবাইলৰ মাফিয়াই ফোন কৰিছে, কৈছে লাখ টকা লোকচান হৈছে। ট্ৰেইন নচলিলে আমি কালেকশ্যন কৰোঁ ক'ৰ পৰা? নিউজত এই আন্দোলনৰ কথা ওলাই আছে। সকলো দেখি শুনিও আমাক ধমকি দিয়ে। এতিয়া আমি ৰৈ থকা ট্ৰেইনত গৈ হ'লেও কালেকশ্যন কৰিব লাগে। কি বহল কৰিব? এতিয়া মাংস বিষ কমাই নাই। ৰৈ থকা ট্ৰেইনৰ পৰা কালেকশ্যন কৰি দিব লাগে। চালা কুকুৰ হওক অত মাৰ ধৰ খাই হ'লেও লাখ টকাৰ কালেকশ্যন কৰি দিওঁ। আমাক কেইটকা দিয়ে নে? কষ্ট কৰিম আমি খালি মলাই খাব সিহঁতে নকৰোঁ যায় মোৰ কাম। নকৰোঁ বুলি ক'লেই হ'ব নেকি? শুন, মই আগতো এই কাম বাদ দিয়াৰ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু এইখন এখন এনেকুৱা চক্ৰবেহু য'ত সোমোৱাৰে পথ আছে, ওলাবলৈ পথ নাই। তই এবাৰ এই ঠাণ্ডাত নামিছ যেতিয়া তই আৰু সাধাৰণ জীৱন যাপন কেতিয়াও কৰিব নোৱাৰ। গতিকে মাফিয়াৰ প্ৰথমতে চুপচাপ কালেকশ্যন কৰি খাই বৈ জীয়াই খায়, নহ'লে গুলিয়াই ৰেল লাইনত পেলাই দিব। কি কামত লাগিল? কি ভাবিছে দাড়ি ঘূৰাই এইবোৰ পিন্ধি সিঁচিৰা হ'ল? কি যে কৰিলোঁ হে ভগৱান! এতিয়া যে এৰিবও নোৱাৰা হ'লো। বৰ বেয়াকৈ ফচি গ'লো আমি। ঐ, পস্তাই লাভ নাই। তোৰ যি পাৰোঁ আমি কালেকশ্যন কৰোঁ। ফোন বাজি আছে, বল। আৰু শুন, এই কথা আমি আলোচনা কৰোঁ বুলি কতো উলিয়াবি, নহ'লে আমাৰ অৱস্থা বেয়া কৰি দিব। বল। নাযাওঁ। কি? মই নাযাওঁ। তই শুন, আমি এই চক্ৰবেহুৰ পৰা ওলোৱা ৰাস্তা এটা বিচাৰি পাইছোঁ। কি? কেনেকুৱা ৰাস্তা? এই হিজিৰাবোৰে চৰকাৰক সংস্থাপনৰ দাবী কৰিছে। ঐ, অকল সংস্থাপন নহয়, সিহঁতৰ দাবী বহুত। বাকী দাবীৰ লগত আমাৰ মতলব নাই। সিহঁতে সংস্থাপন বিচাৰিছে, যেনেকৈ আন্দোলন কৰি আছে। চাৰিওফালে ট্ৰেইনবোৰ বন্ধ হৈ গৈছে। চৰকাৰেও যদি কেনেবাকৈ সিহঁতৰ এই দাবীবোৰ মানি লয়, নলয়, চমতুৰিৰ লগে এক দিনত চাফা কৰি দিব। আৰু যদি মানি লয় কি হ'ব? দেখোন মানি ল'লে সিহঁতৰ চাকৰি হৈ যাব। কিন্নৰৰ চাকৰি? পাগল হৈছ নেকি তই? পাগল হোৱা নাই হোৱা পাগল। চাকৰি হ'বও পাৰে, নহ'বও পাৰে, কিন্তু এতিয়া চৰকাৰখন বহুত ভাল, চবৰে কথা শুনে। সিহঁতৰ যদি দাবীবোৰ মানি লয় ভালেই হ'ব, গোটেই ট্ৰেইনবোৰ আমাৰেই হ'ব। মই এই মাফিয়াৰ তলৰ পৰা পলোৱাৰ কথা কৈ আছো। তই আমি সিহঁতৰ আন্দোলনত যোগদান কৰিম। যদি সিহঁতৰ দাবীবোৰ মানি লয় তেতিয়া সিহঁতৰ লগত আমাৰ চাকৰি হৈ যাব। চাকৰি হৈ গ'লে এই মাফিয়াই আমাক একোডাল কৰিব নোৱাৰে। আৰু ভগৱতী যদি কামবোৰ নহয় বাদ দে না। যদি হয় চাকৰি কৰিম,
আৰু যদি নহয় ৰাজ্য এৰি পলাই গৈ বেলেগত ভাল কাম কৰিম তথাপিও এই মাফিয়াৰ তলত আৰু কাম নকৰো বল আৰে বল বল স্যার 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 ফোন ধৰি ধৰি মোৰ এই হাত দুখন বিষাই গৈছে হাত বিষাইছে ছাৰ। এইখিনিতে অকণমান মালিচ কৰি দিয়াচোন দিয়া স্যার আপোনাৰ আপোনাৰ নহয় স্যার মোৰহে বিষাইছে তেনেহ'লে অলপ ফুৰি লোৱাহে ফুৰি লোৱা স্যার আপুনি শুব দিছে সেইফালে ৰাজ্যত জুই জ্বলিছে জুই হে ক'ত জুই ছাৰ। ছাৰ। ফায়াৰ ব্ৰিগেড মাতা 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 সন্তলি মাতা 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 আমাক বচোৱা কোন আছে বচোৱা স্যার নহয় স্যার নহয় স্যার নহয় সেই জুই নহয় স্যার সেই জুই নহয় স্যার স্যার আন্দোলনৰ জুই আন্দোলন হয় স্যার কোনে কৰিছে আন্দোলন ক'ত আন্দোলন স্যার এই ইমান ধুনীয়াকৈ ৰাজ্য চলাই আছো আৰু মই মূল মন্ত্ৰী হোৱাৰ পৰা সকলোকে যি লাগে তাকেই দিছো দিছে স্যার সকলো সুখী আছে টকা পইচা উভয় নদী হয় স্যার চাৰিওফালে কেৱল বিকাশ বিকাশ আৰু বিকাশ বিকাশ। আনকি এই বিদ্ৰোহী সংগঠনবোৰো মহা সুখত আছে বুজিছা আছে স্যার। এই তেনেস্থলত এই কোনে আন্দোলন কৰিছেহে এই বুজিছো বুজিছো বিৰোধী বিৰোধী বিৰোধীয়ে ষড়যন্ত্ৰ কৰিছে বুজিছা এই নিৰ্বাচন চলু চাপি আহিছে নহয় সেইবাবে বিৰোধীয়ে আমাৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে এই কোৱাচোন কোৱা কোনে আন্দোলন কৰিছে কোনে আন্দোলন স্যার কৰিছে ভিন্ন সমাজে কিন্নৰ সমাজে হয় স্যার সাধাৰণ মানুহখিনিক ক'লে নোৱাৰি বিৰোধীয়ে এই কিন্নৰ সমাজক ব্যৱহাৰ কৰিছে বুজিছা ব্যৱহাৰ কৰিছে স্যার ব্যৱহাৰ কৰা না ওৰা তোমাকো বিৰোধীয়ে কিনিলে নেকি হা হ্যাঁ নহয় স্যার এই সিহঁতৰ দাবী মোক বেলেগ কি বেলেগ হে কি বেলেগ এই চাও 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 এই টিভিটো অন কৰাচোন অন কৰা স্যার আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব অন্যান্য জীৱনৰ সৈতে খেলা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আমাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব ৰ'ব আপোনালোকে ইমান হুলস্থুল নকৰিব আপোনালোকে এই ৰেল লাইনৰ পৰা আঁতৰি দিয়ক এইখিনি ঠাই আন্দোলন কৰা ঠাই নহয় নহয় আপোনালোকে এনেকৈ ৰেল লাইন বন্ধ কৰাৰ ফলত এই যাত্ৰীবিলাকৰ বহুত অসুবিধা হৈছে আপোনালোকে ইয়াৰ পৰা আঁতৰি দিয়ক আমাৰ সমস্যাৰ সমাধান নোহোৱালৈকে আমি ইয়াৰ পৰা আঁতৰ নহওঁ আপোনালোকে যি লাগে তাকে কৰক চাওক মই ভালে ভালে কৈছো আপোনালোকে এই ঠাইখিনি আঁতৰি দিয়ক আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ প্ৰথমতে আমাৰ সমস্যাৰ সমাধান দিয়ক আমাৰ দাবী মানিব লাগিব 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 হেল্ল' হয় হয় মই খবৰটো পাইছোঁ কিন্তু সিহঁতে যিবোৰ দাবী কৰিছে আমি কেনেকৈ মানিম অসম্ভৱ একেবাৰে অসম্ভৱ এই আমি সিহঁতৰ দাবীবোৰ মানি ল'ব নোৱাৰোঁ বুজিছা নোৱাৰো আৰু সিহঁতে কি ন্যায়ৰ দাবী কৰিছে হে এই ন্যায় লাগে যদি ন্যায় দুৱাৰলৈ যাবলৈ কোৱা এনেদৰে ৰেল পথ অৱৰোধ কৰিলে ন্যায় নাপায় নহয় গৈছিল স্যার হে গৈছিল তালৈকৈ একো সমাধান নোপোৱাৰ বাবে ৰেল পথবোৰ অৱৰোধ কৰিছে অঁ এই ৰেল পথবোৰ অৱৰোধ কৰাত
এই যাত্ৰীসকলৰ বৰ কষ্ট হৈছে বুজিছা হৈছে ছাৰ এই এটা কাম কৰা ছাৰ। এই চনতৰি লগাই এই ৰেলপথটো মুকলি কৰাৰ ব্যৱস্থা কৰা এই যোৱা 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 ছাৰ। এই ছাৰ। শুনা 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 এই চনতৰিবোৰক বেছিকৈ অত্যাচাৰ কৰিব নিদিবা জানাই নহয় নিৰ্বাচন আহি আছে হা ঠিক আছে ছাৰ হৈ যাব আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব কিন্নৰৰ জীৱনৰ সৈতে খেলা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আমাৰ দাবী মানিব লাগিব আমাৰ ৰ'ব 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 আপোনালোকে ইয়াৰ পৰা আঁতৰি যোৱাই নাই ভালে ভালে ইয়াৰ পৰা আঁতৰি যাওক আপোনালোকে এই ৰেল লাইন খালী কৰক এইখিনি আন্দোলন কৰাৰ ঠাই নহয় আমি নেযাওঁ আপোনালোকৰ যি মনৰ ইচ্ছা তাকেই কৰক শুনক আমাক কঠোৰ হ'বলৈ বাধ্য নকৰাব ইয়াৰ পৰা আঁতৰি দিয়ক আমি আমাৰ সমস্যাৰ সমাধান নোপোৱালৈকে ইয়াৰ পৰা আঁতৰ নহওঁ আমি ইয়াৰ পৰা অকণমান আঁতৰি নেযাওঁ 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 অঁ আঁতৰি নাযায় নাযায় ঐ লাঠি চালন নকৰ আমাৰ দাবী আমাৰ দাবী
ওপৰত বহি আছে। পুলিচেও এৰি দিয়া নাই। পুলিচবোৰে এটা এটাকৈ দাঙি দাঙি জলিয়াই জলিয়াই কিন্নৰসকলক ৰেড পথৰ পৰা আঁতৰাই আছে। দৰ্শকসকল, হয় হয়, কোন সেইজনী? কোনটো চেনেলত? স্যাৰ শুনিছোঁ নতুনকৈ সাংবাদিকতাত সোমাইছে। অ' নতুন। হয় স্যাৰ। কিন্তু এনেকৈ নিউজ দিয়ে নে? অঁ স্যাৰ, নতুন যে পলিচিবোৰ বুজি উঠা নাই, সংবাদ কেনেকৈ দিব লাগে। এইবোৰ চব বিৰোধীৰ ষড়যন্ত্ৰ, বুজিছা? বিৰোধীৰ ষড়যন্ত্ৰ। আমাৰ চৰকাৰে এই ষড়যন্ত্ৰক ভৰি নিদিয়ে, কেতিয়াও নিদিয়ে। আৰু এই ইমানবোৰ কিন্নৰক আমি কেনেকৈ সংস্থাপন দিম হে? হয় স্যাৰ, কিন্তু স্যাৰ ৰাইজে সিহঁতৰ দাবী সমৰ্থন জনাইছে। কি ৰাইজে সমৰ্থন জনাইছে? হয় স্যাৰ। চাওঁ চাওঁ। স্যাৰ হয় দৰ্শকসকল, আন্দোলন তীব্ৰ হৈ পৰিছে। এই চৰতে মই কিছু ৰেল যাত্ৰীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আহক। হয় বাইদেউ, কিন্নৰ আন্দোলনৰ ফলত কি হয়? আমি আৰু কি ক'ম, এই আন্দোলনৰ ফলত আমাৰ বহুতো অসুবিধা হৈছে। হয়, বহু মানুহ চাকৰিৰ বাবে গৈছে, বহুজন বিভিন্ন কাৰণত আহি ইয়াত ৰৈ থাকিবলগীয়া হৈছে। এনেদৰে আৰু আমি কিমান সময় ৰম? সেয়ে চৰকাৰে এই সকলোবোৰ সমাধান কৰি এই ৰেলপথবোৰ মুকলি কৰি দিব লাগে। হয় হয় বাইদেউ, হয় নিশ্চিতভাৱে সকলো যাত্ৰীৰে চৰকাৰলৈ এটাই অনুৰোধ যে ৰেলপথবোৰ সোনকালে মুকলি কৰি দিব লাগে। আৰু কিন্নৰসকলৰ দাবী সম্পৰ্কে আপোনাৰ কি মন্তব্য? চাওক, দাবী সম্পৰ্কে এটাই কথা যে যিজন ব্যক্তিয়ে সেইদিনা চলন্ত ট্ৰেইনৰ পৰা কিন্নৰগৰাকীক গতিয়ে হত্যা কৰা বুলি চেষ্টা কৰিছে, মই ব্যক্তিগতভাৱে নাভাবোঁ যে কোনো কাৰণ নোহোৱাকৈ সেই কামটো কৰিব। তেওঁ ক'বলৈ কোনো কিন্নৰে অত্যাচাৰ কৰিছে আৰু হতাহতি লাগি এনেকুৱা এটা ঘটনা হ'ল। কাৰণ যাত্ৰী হিচাপে ময়ো বহুবাৰ তেনে অত্যাচাৰ প্ৰত্যক্ষ কৰিছোঁ। আৰু কিন্নৰসকলৰ দ্বিতীয়টো দাবী সম্পৰ্কে আপুনি কি ক'ব? দ্বিতীয়টো দাবী হ'ল সংস্থাপন। চৰকাৰে যদি তেওঁলোকক সংস্থাপন দি দিয়ে, তেতিয়া মানে কিন্নৰসকলে ৰেলত আহিব নালাগে, পইচা খুজিব। হয়, আৰু আমিও যাত্ৰী হিচাপে সুৰক্ষিতভাৱে যাত্ৰা কৰিব পাৰিম। হয় হয়, কিন্তু বহুতে অভিযোগ কৰিছে যে বহুতো ল'ৰাক একশ্যন ধৰি হিজিৰা হৈ ৰেলৰ ডবাবোৰত সোমোৱাৰ ফলতহে এনেবোৰ ঘটনাৰ সৃষ্টি হৈছে। হয়, সেইবাবে চৰকাৰে চাই চিতি সংস্থাপন দিব লাগিব, যাতে পাব লগাজনেহে সুবিধা পায়। আৰু চৰকাৰে যদি এই সংস্থাপন দিয়ে তেতিয়া আমাৰ ৰাইজৰো সকাহ হয়। স্যাৰ ৰাইজৰ কথা শুনিলেনে? নিৰ্বাচন আহি আছে। এইখিনি সময়ত যদি আপুনি ৰাইজে বিচৰা ধৰণে কাম কৰিব পাৰে, তেন্তে এইখন চকী আপোনাৰ হাততে থাকিব। তুমি ঠিকেই কৈছা। হয় স্যাৰ। এই সোনকালে প্ৰেছ মিট এটা দিয়াৰ ব্যৱস্থা কৰা। ঠিক আছে স্যাৰ। দিনো কথা কিবা হৈ যাব হৈ যাব। নমস্কাৰ, ভালে আছে নহয়? ভালনে? স্যাৰ মই এইখন অকণমান আমাৰ খবৰ লগা আছে, ঠিক আছেনে? সমূহ ৰাইজলৈ উৎসৱৰ বতৰৰ শুভেচ্ছা জনাইছোঁ। কিন্নৰসকলে এটি ঘটনাক কেন্দ্ৰ কৰি আন্দোলন অব্যাহত ৰখাৰ বিষয়ে আপোনালোক আটাই অৱগত। ঘটনাৰ তদন্ত কৰিবলৈ মই ইতিমধ্যে ন্যায়দ্বাৰক নিৰ্দেশ প্ৰদান কৰিছোঁ। তদুপৰি কিন্নৰসকলে সংস্থাপনৰ যি দাবী কৰিছে তাৰো এটি সংগ্ৰাম সূত্ৰ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। স্বাভাৱিকতে কিন্নৰসকলৰ সংস্থাপনৰ বিষয়টো অতি জটিল বিষয়। তৎসত্ত্বেও আমাৰ চৰকাৰে এই বিষয়টোত যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। আমাৰ ৰাজ্যত ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF আছে আৰু এই বিষয়ে আপোনালোক আটাই জ্ঞাত। তেওঁলোকে ৰেল বিভাগক সুৰক্ষা প্ৰদান কৰি আছে, কিন্তু ইমান এটি বৃহৎ বিভাগক ভালকৈ সুৰক্ষা দিলেও ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কোনোবাই ৰৈ যায়। যাৰ ফলত কেতিয়াবা দুষ্কৃতিকাৰীয়ে এই ৰেলত ডকাইতি, বলাৎকাৰ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ এইবিলাক আদি কাৰ্য সংঘটিত কৰে। সেয়ে ৰেলৰ ডবাবোৰতে অধিক সময় কটোৱা আমাৰ এই কিন্নৰসকলক লৈ এতিয়া আমি বাহিনী গঠন কৰাৰ কথা চিন্তা কৰিছোঁ। সুস্থ সবল কিন্নৰসকলক লৈ গঠন কৰিব লোৱা এই বাহিনীয়ে ৰেলৰ ডবাবোৰৰ সুৰক্ষাৰ লগতে যাত্ৰীসকলকো সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ ফলত সকলো যাত্ৰীয়ে সুৰক্ষিতভাৱে যাত্ৰা কৰিব পাৰিব।
কিন্তু এটা কথা এই কিন্নৰসকলৰ শাৰীৰিক সত্যতা প্ৰমাণ কৰিহে এই বাহিনীত সংস্থাপন দিয়া হ'ব। আৰু এই বাহিনীৰ নাম হ'ব ৰেলৱে পেছেঞ্জাৰ প্ৰটেকশ্যন ফ'ৰ্চ, চমুকৈ RPPF। আকৌ কৈছোঁ, এই বাহিনীৰ নাম হ'ব ৰেলৱে পেছেঞ্জাৰ প্ৰটেকশ্যন ফ'ৰ্চ, চমুকৈ RPPF। নমস্কাৰ। আজিৰ পৰা আমি কটক ৰাজ্যৰ RPPF হলো। খুচ খাবেৰি আনন্দৰ দিন আজি নপৰো ভাগৰি নাচি 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 নাচ নাচি 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 নাচ খুচ খাবেৰি আনন্দৰ দিন আজি নপৰো ভাগৰি নাচি 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 আমাৰ অনুভৱ খুবেই ভাল। আমি আৰু এতিয়া দবাই পইচা খুজিব নালাগে। আমি এতিয়া কটক ৰাজ্যৰ RPPF হলো। কিন্নৰসকলৰ এক বৃহৎ জয়, লগতে এয়া ৰাইজৰো জয়। চৰকাৰৰ এই সিদ্ধান্তৰ বাবে সমগ্ৰ ৰাইজে চৰকাৰক ধন্যবাদ জনোৱা দেখা গৈছে। দৰ্শকসকল, হয় বাৱে দুখোজ মাজতে কঁকাল ঘূৰাই নাচৈ নাচ বাৱে এখোজ খুৱে এখোজ ৰাতি শেষত আহিলে নতুন খুৰুজ নাচি 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 নাচ নাচি 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 নাচ 1 2 3 4 কৈ দিয়া তালি মাৰি 4 3 2 আজিৰ পৰা আমি হলো কটক ৰাজ্যৰ RPPF RPPF ঐ RPPF RPPF ঐ RPPF নাচি 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 নাচ নাচি 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 নাচ নাচি খাবৰি খুচি খাবৰি আনন্দৰ দিন নাচি 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 নাচ RPPF 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 অনুগ্ৰহ কৰি মন কৰক, গাড়ী সংখ্যা 0424 ফেষ্টিভ স্পেচিয়েল ছুপাৰফাষ্ট এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত ৰৈ আছে। অনুগ্ৰহ কৰি মন কৰক, গাড়ী সংখ্যা 0424 ফেষ্টিভ স্পেচিয়েল ছুপাৰফাষ্ট এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত ৰৈ আছে। ট্ৰেইন আহি গ'ল, উঠা বন্ধু। সৰু ষ্টেচনে 1 মিনিট মানে ৰ'ব। আহা বন্ধু। জলদি যিকোনো কথা উঠি দিয়া, নহ'লে ৰৈ যাবা। আহা
ইমান কোইনচিডেন্ট হ'ব পাৰেনে? সপোনত দেখাৰ দৰে হুবহু মোক ট্ৰেইনত উঠাত সহায় কৰি দিছে। বাকী থকা জাৰ্ণিটোত সপোনত দেখাৰ দৰে একো অঘটন নঘটিলেই হয়। বচাবা প্ৰভু। কিন্তু সপোনত দেখা সমাধানৰ নিচিনা আমাৰ দেশতো যদি কিবা এটা হ'লহেঁতেন কিমান ভাল হ'লহেঁতেন। সকলোৱে শংকামুক্ত ৰেল যাত্ৰা কৰিব পাৰিলেহেঁতেন, নহয়নে ৰাইজ? Tak dina din tak dina din tak dina dinnas. Tak dina din tak dina din tak dina dinnas. Tak dina din tak dina din tak dina dinnas. Tak dina din tak dina din tak dina dinnas. Kusu kabari anandar din azim baporu bagori nasi nasi